হেল্ল' এভৰিৱান, যিসকল প্ৰাৰ্থীয়ে DSSৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তেওঁলোকৰ কাৰণে আমি সম্পূৰ্ণ ডাটা লৈ আহিছোঁ আৰু আমাৰ ভিডিঅ'ত ডাটা নোহোৱাকৈ আমি কোনো ধৰণৰ ভিডিঅ' নবনাওঁ। আৰু প্ৰিভিয়াছ ডাটাবিলাক আপোনালোকে চাইছে, JEE এক্সাম ডেট, ৰিজাল্ট ডেট প্লাছ এপেক্স বেংকৰ যিটো আপোনালোকৰ এক্সাম ডেট আৰু লগতে আছে আমাৰ যিখিনি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট, সকলোবিলাক ডাটা আমি কাৰেক্ট দিয়াৰ কাৰণে আমাৰ কেণ্ডিডেটসকলে বহুত বেছি আমাক বিশ্বাস কৰে। চ' সেইকাৰণে DSS এক্সামটোৰ আমি ডাটা সম্পূৰ্ণৰূপে লৈ আহিছোঁ আপোনালোকৰ আগত আৰু ইয়াৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। ডাটাটো কমপ্লিট মই ফৰ্মেটটো আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে নিশ্চয়ৰূপে দেখিলে এই ডাটাৰ ওপৰত আলোচনা হ'ব। গতিকে আপুনি যদি DSSৰ এছপাৰেণ্ট হয় আপোনালোকৰ কাৰণে এটা ভাল খবৰো আছে, ভিডিঅ'টো আপোনালোকে একেবাৰে মিছ নকৰিব। ইয়াৰ মিড পইণ্টতে আমি আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট কিছুমান কথা যিখিনি আপোনালোকে জানিব লগা বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এজন আপুনি ফ্ৰেছাৰ এছপাৰেণ্ট যদি হয় তেতিয়া ইয়াৰ বিষয়ত আৰু এটা ভাল কথা জানিব পাৰিব। গতিকে আমি এই ডাটাটো সম্পূৰ্ণৰূপে আমি আলোচনা কৰিম, গতিকে আপোনালোকে অৱগত হ'ব। প্ৰথমতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে যদি আৰম্ভণি কৰিছে নিশ্চয়ৰূপে ভিডিঅ'টো লাইক এটাৰ দ্বাৰা আৰম্ভণি কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, বহুতখিনি কথা জানিব পাৰিব আৰু আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈকে সকলোবিলাক গাইড কৰা হ'ব ইয়াতে। এতিয়া আমি যদি চাওঁ গভৰ্ণমেণ্ট অফ আছাম যিখিনি ষ্টেটিষ্টিকেল এছেছমেণ্ট নোট হয়, DSS আছাম গ্ৰেড 3 নন টেকনিকেল যিখিনি ৰিপিটমেণ্ট আছিলে সেই অৱগত আমি ইয়াতে আলোচনা কৰিম। আৰু ইয়াতে যদি প্ৰথমটো চাওঁ নটিছটো, দিছ ডকুমেণ্ট ইজ এনালাইটিকেল এছেছমেণ্ট প্ৰিপেয়াৰ্ড ফৰ ইনফৰ্মেশ্যনেল এণ্ড একাডেমিক পাৰ্পজ অনলি, অৰ্থাৎ একাডেমিকৰ যিবিলাক ইনফৰ্মেশ্যন হয় সেই সকলোবিলাক আমি এটা ডাটা বনাইছোঁ, এই ডাটাটো আমি সকলোখিনি আলোচনা কৰিম। এতিয়া ফাৰ্ষ্ট আমি যদি আলোচনা কৰোঁ ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ অৰ্থাৎ DSS বুলি কোৱা হয়, যিটো এপ্লিকেণ্টছ অৰ্থাৎ এপ্লিকেশ্যন আপোনালোকৰ ষ্টাৰ্ট হৈছিলে 12 ছেপ্টেম্বৰ 2025 পৰা আৰু এপ্লিকেশ্যন এণ্ড হৈছিলে 21 ছেপ্টেম্বৰৰ পৰা। আমি প্ৰিভিয়াছ ডাটা সকলোখিনি লৈ আপোনালোকৰ আগত কম্পেয়াৰ কৰি দেখুৱাম এক্সামটো কিমান তাৰিখে হ'ব, লগতে কেতিয়া অনুষ্ঠিত হোৱা বহুত বেছি চান্স আছে এই বিষয়ত আমি অৱগত হ'ম এই ভিডিঅ'টোত। গতিকে কাৰেণ্ট ৱেইটিং পিৰিয়ডটো হৈছে এপ্ৰক্সিমেটলি 9 months 3 days। আজিৰ ডেটলৈকে যদি চোৱা যায় 9 মাহ 3 দিন হৈছে এপ্লাই হোৱা, একেবাৰে দিনৰ পৰা শেষৰ ডেটলৈকে আজিৰ দিনটোলৈকে, অৰ্থাৎ 9 মাহ 3 দিনত ভৰি দিছে যিটো আপোনালোকে এপ্লাই কৰিছিল DSSৰ। এতিয়া এক্সাম ষ্টেটাছটো বৰ্তমান সময়ত কোনো ধৰণৰ এনাউন্স কৰা নাই, কিন্তু ইয়াৰ চিনেৰিঅ' বেষ্ট এক্সামিনেশ্যন প্ৰজেকশ্যনটো যদি আমি চাওঁ শ্বৰ্ট ডিলেটো হৈছে একেবাৰে 10 পৰা 12 মাহলৈকে, অৰ্থাৎ এবছৰৰ দিন গেপৰ ভিতৰত এক্সামো অনুষ্ঠিত হোৱা এনেকুৱা ৰিপৰ্ট আমি দেখিছোঁ আগতে, ঠিক আছে। আৰু মডাৰেট ডিলেটো একেবাৰে 12 মাহৰ পৰা 15 মন্থলৈকে এনেকুৱা ধৰণৰ চিনেৰিঅ' আগতে হৈছে। লগতে এক্সটেণ্ডেড ডিলেটো 15 পৰা 18 মাহলৈকে। এতিয়া 18 মাহত কেতিয়াও ভৰি নিদিয়ে, আমি এটা আপোনালোকক ইনফৰ্মেশ্যন দিম যিটোৰ দ্বাৰা আপোনালোকে এটা একজেক্ট এক্সামৰ টাইম পিৰিয়ড গম পাব পাৰিব, যিহেতু এপ্লাই হোৱাৰ পৰা এতিয়ালৈকে বৰ্তমান সময়ত 9 মাহ 3 দিন হৈছে এপ্লাই হোৱা। গতিকে ইয়াৰ আমি চিনেৰিঅ'টো যদি চাওঁ, অসম গভৰ্ণমেণ্টে এটা কথা ডিছকাছ কৰিছিলে যে 2 লাখ চাকৰিৰ ক্ষেত্ৰত এটা টাস্ক ফ'ৰ্চ গঠন কৰিব। আৰু একৰ্ডিং টু পাব্লিক ষ্টেটমেণ্ট বাই দ্য গভৰ্ণমেণ্ট অফ আছাম, এ হাই লেভেল টাস্ক ফ'ৰ্চ লিড বাই দ্য চিফ ছেক্ৰেটাৰী ৱাজ কনষ্টিটিউটেড to assess existing vacancies, future vacancies arising from retirements and recruitment planning across departments. The task force was reportedly asked to submit its report within 3 months. অৰ্থাৎ এতিয়া আমি টাস্ক ফ'ৰ্চৰ কথা কিয় আলোচনা কৰিলোঁ, DSSৰ লগত কি সম্পৰ্ক আছে টাস্ক ফ'ৰ্চটো, বহুত বেছি সম্পৰ্ক আছে। কাৰণ যদি আমি প্ৰথমতে চাওঁ টাস্ক ফ'ৰ্চটোৰ ৰিভিউ ডিচিজন, অৰ্থাৎ কেতিয়াৰ পৰা ইয়াৰ বিষয়ত ৰিভিউ ডিচিজন লৈছিলে 13 মে 2026 পৰা এইটো এটা ডিচিজন হিচাপে লৈছিল, ঠিক আছে। আৰু এপ্লিকেবল হৈছিলে কিমান তাৰিখৰ পৰা, অৰ্থাৎ 1 মাহৰ পৰা কোনটো মান্থক টাৰ্গেট লৈছিলে, সেইটো হৈছে 13 জুনৰ পৰা, ঠিক আছে। গতিকে 13 জুনৰ পৰা ষ্টাৰ্টিং কৰিছিলে কামখিনি, হয়নে? আপোনালোকে গম পালে যিমানবিলাক অসম গভৰ্ণমেণ্টৰ চাকৰি আছিলে ইয়াৰ ডাটাখিনি ল'বলৈ এটা ৰিভিউ বনাইছিলে 13 জুনত, 13 মে তাৰিখে। কিন্তু 13 জুন তাৰিখৰ পৰাহে ষ্টাৰ্টিং হৈছিলে ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া, অৰ্থাৎ 13 জুলাইলৈকে আপোনালোকৰ 2 মাহ হ'ব, অৰ্থাৎ 13 জুলাইত আকৌ 2 মাহ হ'ব ইয়াৰ যিখিনি ৰিপৰ্ট আছিলে ৰিপৰ্টখিনি ডাটাখিনি লোৱাৰ পাছত। আৰু 3 মাহ বুলি কৈছিলে, 3 মাহত ভৰি দিব আপোনালোকৰ 13 আগষ্টত, অৰ্থাৎ 13 আগষ্ট 2026 সম্পূৰ্ণৰূপে টাস্ক ফ'ৰ্চটো কমপ্লিট হ'ব। এইটো কথা আপোনালোকে গম পালে, অৰ্থাৎ কোন মাহত পৰিছে, 3 মান্থছৰ ভিতৰত কোনটো মাহত পৰিছে, আগষ্ট মাহত পৰিছে। আপোনালোকে নিশ্চয়ৰূপে ইয়াত দেখা পালে যে 13 আগষ্টত এই ৰিপৰ্টটো কমপ্লিট হ'বগৈ। এতিয়া যদি আমি চাওঁ যে এক্সপেক্ট ৰিপৰ্ট যিটো ছাবমিশ্যন উইণ্ড' হ'ব এইটো এৰাউণ্ড আগষ্ট 2026 হ'ব। আৰু আপোনালোকক মই এটা ADRE ফৰ্মেট দেখুৱাইছিলোঁ, অফিচিয়েল যিখিনি আলোচনা হৈছিলে সেই ওপৰত মই আপোনালোকক কৈছিলোঁ যে ADRE ক্ষেত্ৰত আপোনালোকৰ নটিফিকেশ্যন আগষ্ট মাহত আহিব বুলি, হয়নে? আপোনালোকৰ মনত আছে নিশ্চিতৰূপে। এতিয়া DSSৰ
এক্সামটো ইয়াৰ লগত কিহৰ ডিপেণ্ডেণ্ট হৈ আছে সেইটো কথা আমি যদি আলোচনা কৰোঁ, পটেঞ্চিয়েল ৰিলেভেঞ্চ। আৰু ইয়াতে যদি চোৱা যায়, দ্য ৰিপৰ্ট মে প্ৰভাইড ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি মেপিং এণ্ড ৰিক্ৰুইটমেণ্ট প্লেনিং হুইচ কুড ইনডাইৰেক্টলি এফেক্ট ফিউচাৰ ৰিক্ৰুইটমেণ্ট চিডিউল ইন DSS, DME, DSS FW এণ্ড আয়ুষ ডিপাৰ্টমেণ্ট। অৰ্থাৎ ইয়াৰ ইম্পেক্টটো পৰিব ক'ত? ইনডাইৰেক্টলি ইম্পেক্টটো পৰিব DSS, DME আৰু DSS FW আৰু আয়ুষৰ ওপৰত। এতিয়া চাওক, গভৰ্ণমেণ্টে যে কৈছে সকলোবিলাক যিমানবিলাক ধৰি লওক প্ৰাইভেট ছেক্টৰ আছে, ছেমি গভৰ্ণমেণ্ট ছেক্টৰ আছে, যিমানবিলাক অট'নমাছ কাউন্সিলৰ ৰিক্ৰুইটমেণ্ট আছে, হয়নে, আৰু গভৰ্ণমেণ্টৰ যিবিলাক ধৰি লোৱা DC অফিচৰ পৰা আদি কৰি আৰু লগতে ধৰি লোৱা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা আদি কৰি যিমানবিলাক PNRD, হয়নে, APDCL সকলোবিলাক ডিপাৰ্টমেণ্ট এইবাৰ চৰকাৰে ফ'কাছ কৰিছে। তেনে ক্ষেত্ৰত হেল্থ ডিপাৰ্টমেণ্ট অৰ্থাৎ DSS ডিপাৰ্টমেণ্টটো ফ'কাছত আছে, হয়নে, গম পালে আপোনালোকে। গতিকে এই আগষ্ট মান্থটোত সম্পূৰ্ণৰূপে এটা ৰিপৰ্ট ছাবমিশ্যন উইণ্ড' এটা আপোনালোকৰ আগত দাঙি ধৰিব, অৰ্থাৎ ADRE ফৰ্মেটতো আহিব, লগতে DSSৰ ফৰ্মেটতো আহিব। এতিয়া DSSৰ এক্সামটো তেতিয়া আগষ্টত হোৱা চান্স আছে নেকি? হয়, নিশ্চিতৰূপে DSSৰ এক্সামটো আগষ্ট মাহত হোৱা বহুত বেছি চান্সেছ আছে। এতিয়া যদি মই কওঁ যে আমাৰ DSSৰ এপ্লাই হোৱাটো আজি 9 মাহ 3 দিন হৈ গৈছে, ইয়াতে যদি চাই আজি ডেটলৈকে 9 মাহ 3 দিন হৈছে, অৰ্থাৎ এতিয়া হৈছে মান্থটো কি মান্থ হয়, অৰ্থাৎ এতিয়া আমি যদি চাওঁ আৰু 2 মাহ 12 দিন 18 দিন এনেধৰণে আপোনালোকৰ আগত সময় আছে। গতিকে অলৰেডি 9 মাহ 3 দিন হৈ গৈছে। 9 মাহৰ লগত আৰু 2 মাহ এটা আমি যদি ইনক্লুড কৰোঁ, 9, 10, 11, অৰ্থাৎ 11 মাহত, অৰ্থাৎ আমি আগৰ যিটো যদি চাওঁ DSSৰ বা DME এক্সামবিলাক শ্বৰ্ট ডিলেটো কিমানত হৈছে? 10 পৰা 12 মন্থৰ ভিতৰত। এইটো গম পাইছে আপোনালোকে, 10 মাহৰ পৰা 12 মন্থৰ ভিতৰত, অৰ্থাৎ এতিয়া 11 মাহ বুলি আমি ধৰিব পাৰোঁ। এইবাৰ যিটো টাৰ্গেট হ'ব DSSৰ 11 মাহৰ ভিতৰত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, মানে এবছৰ দিনে লাগি গৈছে। গতিকে এতিয়ালৈকে ডেট আমি যদি চাওঁ 9 মাহ 3 দিন হৈছে। গতিকে 9 মাহ 3 দিনৰ লগত আৰু 2 মাহটো যদি আমি ইনক্লুড কৰি দিওঁ, সেই 2 মাহটোৰ লগত 11 মাহ হ'ব, অৰ্থাৎ এবছৰ বুলিয়ে ধৰক 12 মাহ হৈ গৈছে। এতিয়া এই 2 মাহৰ ভিতৰত প্ৰিপেৰেশ্যনটো কেনেকৈ ষ্টাৰ্ট কৰিব, ইয়াৰ বিষয়লৈ মই এটা আপোনালোকক ভাল ইনফৰ্মেশ্যনো জনাম। এতিয়া আৰু কিছুমান কথা আমি আলোচনা কৰি দিম ইয়াতে। আৰু মই ইয়াতে এটা কথা উল্লেখ কৰোঁ যে যিটো ডেটছ ৰিলেটিং টু দ্য টাস্ক ফ'ৰ্চ টাইমলাইন আৰ বেছড অন পাব্লিকলি ৰিপৰ্টেড ষ্টেটমেণ্ট এণ্ড শুড নট বি ট্ৰিটেড এজ এন অফিচিয়েল ৰিলিজ শ্বেডিউল। অৰ্থাৎ যিখিনি ধৰি লওক টাস্ক ফ'ৰ্চটো আমাক যিহেতু অসম গভৰ্ণমেণ্টে সকলোখিনি মুকলিভাৱে জনাই দিছিলে, নিউজ পেপাৰতো জনাইছিলে, বাতৰিতো জনাইছিলে, ফেচবুক পেজতো জনাইছিলে যে এটা টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব। ইয়াৰ বাবে সকলো ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্টৰ, ছেমি গভৰ্ণমেণ্ট হওক, প্ৰাইভেট ছেক্টৰ হওক, সকলোবিলাক ডিপাৰ্টমেণ্টে ইম্পেক্টত থাকিব। গতিকে সেই ৱাইজতে আমি যদি সকলোখিনি চাওঁ, বহুত বেছি ইম্পৰ্টেণ্ট এইটো তথ্য হয়। আগষ্ট মাহটো আপুনি ধৰিলে আৰু আপোনাৰ হাতত 2 মাহ কেইদিনমানহে সময় আছে, অৰ্থাৎ 2 মাহৰ পৰা কেইদিনমান সময় আছে। গতিকে মই ভাবোঁ যে আগষ্ট মাহত আপোনালোকৰ DSS এক্সামটো খুব গুৰুত্বপূৰ্ণভাৱে ইয়াতে এক্সামৰ কাৰণে ন'টিচ আহিব। আৰু সকলোৱে যিহেতু DSSৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, যদি আপুনি ভাবে একেবাৰে কম মূল্যত, যিটো আমাৰ চেনেলতে একেবাৰে কম মূল্যত আমি সকলোবিলাক দিবলৈ চেষ্টা কৰোঁ কেণ্ডিডেটসকলক, যাতে প্ৰিপেৰেশ্যনৰ প্ৰথমৰ পৰা শেষলৈকে তেওঁলোকৰ লগত থাকিব পাৰোঁ। আমাৰ এটা হোৱাটছএপ গ্ৰুপো ইনক্লুড কৰা হয়। সেই হোৱাটছএপ গ্ৰুপটোত আমি সদায় কিছুমান ডিচিজনৰ সৈতে আপোনালোকক আগবঢ়াই লৈ যাওঁ, আৰু তাতে আমি PYQ ফ'কাছ কৰোঁ, হয়নে, PYQ ফ'কাছ থাকিব, প্লাছ আপোনালোকৰ থাকিব ইয়াতে PYQ ফ'কাছ আৰু এক্সাম অৰিয়েণ্টেড থাকিব, আৰু চিলেবাছ কভাৰ্ড কৰা হ'ব, লগতে স্মাৰ্ট ষ্ট্ৰেটেজি, লগতে হাই স্ক'ৰ গ্যাৰেণ্টি ইয়াতে পোৱা যায়। গতিকে ইয়াতে কি কি টপিকবিলাক ইনক্লুড থাকে, আগৰ প্ৰিভিয়াছ যিখিনি চিলেবাছ হয়, ইয়াতে যদি চাওঁ আপোনালোকৰ এই এক্সামটোত কি কি অৰ্থাৎ চিলেবাছ ফ'কাছ কৰে। প্ৰথমটো হৈছে আপোনালোকৰ ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড। আপুনি যদি ধৰি লওক কোনো ধৰণৰ ই-বুক পাৰ্চেছ কৰিব নিবিচাৰে, তেতিয়া আপুনি এই যিটো আপোনালোকৰ ধৰি লোৱা চিলেবাছ এইটো লিখি ল'ব পাৰে। ইনভেনশ্যন ইন দ্য ৱৰ্ল্ডৰ ইনভেনশ্যনৰ ওপৰত কিছুমান কুৱেশ্যন আহে, লগতে স্পৰ্টছৰ কিছুমান কুৱেশ্যন আহে, বেছিক কম্পিউটাৰ আহে, লগতে ইণ্ডিয়ান হিষ্ট্ৰী আহে, আৰু ফেমাছ ডেজ এণ্ড ডেটছ আহে, লগতে ফেমাছ বুক এণ্ড অথৰ্ছ আহে, আৰু ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ ওপৰত আহে, বুটানী কুৱেশ্যন কিছুমান আহে, কেমেষ্ট্ৰি আহে, ইণ্ডিয়ান পলিটিক্স আহে, আৰু জিঅ'গ্ৰাফী, ফিজিক্স, জুলজি, আৰু লগতে জুলজিৰ পাছত থাকে ইণ্ডিয়ান ইকনমি, এনভাইৰনমেণ্ট আৰু ইণ্ডিয়ান কালচাৰ। তাৰপিছত কাৰেণ্ট এফেয়াৰত কি কি ইনক্লুড কৰে, ইয়াতে অথৰ্ছৰ ওপৰত ইনক্লুড কৰে, বুকছ এণ্ড অথৰ, লগতে ইণ্টাৰনেশ্যনেল এণ্ড নেশ্যনেলৰ ওপৰত আৰু হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহে, অৰ্গেনাইজেশ্যন এইখিনিৰ ওপৰত আহে, হেডকোৱাৰ্টাৰবিলাক ক'ত আছে, লগতে জিঅ'গ্ৰাফী কুৱেশ্যন আহে, এব্ৰিভিয়েশ্যন, জেনেৰেল ছায়েন্স, এনভাইৰনমেণ্ট, বাজেট আৰু জেনেৰেল নলেজ, ইণ্ডিয়ান ইকনমি আৰু এৱাৰ্ড।
ইয়াৰ ওপৰতে সম্পূৰ্ণৰূপে কুৱেশ্যন আহে। গতিকে এই চিলেবাছৰ ওপৰত ফ'কাছ কৰি আমি সম্পূৰ্ণৰূপে এখন ই বুক আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। এই ই বুকখন আপুনি যদি এজন এছপিৰেণ্ট হয় তেতিয়া এই ই বুকখন ল'লে আপোনালোকৰ যথেষ্টখিনি সহায় হ'ব। আৰু এই ই বুকখন 1 তাৰিখৰ পৰা আপোনালোকৰ আগত দিয়া হ'ব। সম্পূৰ্ণৰূপে কমপ্লিট হৈছে বনাই, কিন্তু 1 তাৰিখৰ পৰা আমি সকলোখিনি আগবঢ়াম, কাৰণ আগত আছে এপেক্স বেংকৰ এক্সাম। গতিকে যিসকল কেণ্ডিডেটে এপেক্স বেংকৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তেওঁলোকে এক্সামটো দি লওক, তাৰপিছতে ইয়াত ফ'কাছ কৰিব। কাৰণ প্ৰথমটো কথা হৈছে ইয়াতে আমি কিহৰ টাৰ্গেট লৈছোঁ যে 99 ৰুপিছৰ টাৰ্গেট লৈছোঁ। কাৰণ চাওক ইয়াতে আমাৰ 2টা ইউটিউব চেনেল আছে, য'ত অৰ্থাৎ বহুতখিনি আমাৰ লগতো মেম্বাৰ কিছুমান জইন হৈ আছে, যিয়ে এনেকুৱা ধৰণৰ PDF বিলাক জেনেৰেট কৰে। লগতে আমিও তাৰ লগত সংলগ্ন থাকোঁ আৰু জব এডুকেশ্যনো আছে লগত। এই দুটা মাৰ্জ হৈ পিনে এটা আপোনালোকক ই বুক প্ৰভাইড কৰিছোঁ, যিটো ই বুকে আপোনালোকক প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব। আৰু নেক্সট মই ইয়াতে আৰু এটা এক্সট্ৰা পইণ্ট ইনক্লুড কৰিছোঁ যে আপোনালোকৰ যিখিনি ধৰি লোৱা ইংলিছৰ চিনোনিয়ামছ আৰু এণ্টনিয়ামছ আছে, লগতে ৱাৰ্ড নট ছাবষ্টিটিউট আছে, লগতে গ্ৰামাৰ আছে। তাৰ বাবেও মই এখন PDF আপোনালোকক ফ্ৰীকৈ দিবলৈ চেষ্টা কৰিম, যিসকলে এই DSSৰ ই বুকখন ল'ব বিচাৰে। আৰু লগতে আমি শেষত আপোনালোকৰ বাবে 50টা মক টেষ্ট জেনেৰেট কৰিম। এই 50টা মক টেষ্ট সম্পূৰ্ণৰূপে এটা নমিনেল প্ৰাইচ হ'ব, একদম কম দামতে হ'ব। যিসকল কেণ্ডিডেটে ভাবিছে এই বৰ্তমান সময়ত যে এই ই বুকখন লৈ আমি প্ৰিপেৰেশ্যনটো আগবঢ়াওঁ, তেতিয়া আপোনালোকে ল'ব পাৰিব। প্লাছ আমি শেষৰ সময়ত চেষ্টা কৰিম আপোনালোকক 50টা মক টেষ্ট, যিসকলে বিচাৰে ইচ্ছুক প্ৰাৰ্থীয়ে এইখিনি 50টা মক টেষ্ট কিনি পিনে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। আৰু আপোনালোকে দেৰি নকৰিব, যিসকলে ধৰি লোৱা প্ৰিপেয়াৰ হৈ আছে এই ই বুকটো ল'বৰ কাৰণে চেষ্টা কৰিব। যদিও নোৱাৰে তেতিয়া আপোনালোকে এই চিলেবাছটো ফ'ল' কৰি পিনে প্ৰিপেৰেশ্যনটো আগবঢ়াই যাব পাৰিব। গতিকে ইমানখিনি আছিলে ইনফৰমেশ্যন মই আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আমাৰ চেনেলৰ লগতো জইন হৈ থাকিব। আৰু DSSৰ এক্সামটো আজিলৈকে আমি যিবিলাক এক্সাম ডেট আপোনালোকৰ আগত দাঙি ধৰিছোঁ, সেই এক্সাম ডেটবিলাক একদম কাৰেক্ট, একদম সঠিক ডিটটো টাইপ এক্সাম ডেটবিলাক হৈছে। গতিকে আপোনালোকেও ষ্টাডিটো ভালকৈ আগবঢ়াই লৈ যাওক। এই 191টা পষ্টৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰিব হ'ল, কাৰণ আগষ্ট মাহটো এটা ফ'কাছ ডেট হয়, যিটো আগষ্ট মাহৰ পৰা আপোনালোকৰ ইয়াৰ বাবে নটিফিকেশ্যন নিশ্চয়ৰূপে আপোনালোকে দেখা পাব। তো ইমান আছিলে ইনফৰমেশ্যন, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপুনি ইণ্টাৰেষ্টেড হয় নিশ্চয়ৰূপে কমেণ্ট ছেকশ্যনত ইণ্টাৰেষ্টেড বুলি নিশ্চয়ৰূপে দিব, আৰু টেলিগ্ৰাম চেনেলটো জইন কৰিব, যাতে আমাক পাৰ্চনেলিও কণ্টেক্ট কৰিব পাৰে।